আৰু নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে বিধায়কসকল তৎপৰ হৈ পৰিছে। উত্তৰ অভয়াপুৰী সমষ্টি ইটোৰ পিছত সিটো কামৰ আধাৰশিলা এতিয়া স্থাপন হৈছে। বিধায়ক আব্দুল বাতিন খণ্ডকাৰে দুদিনত আধাৰশিলা স্থাপন কৰে। 15টাকৈ আঁচনিৰ 7খনকৈ বিদ্যালয়ৰ চৌহদৰ বেৰা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছে আব্দুল বাতিন খণ্ডকাৰে। কেইবাটাও লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণৰ কামৰো আধাৰশিলা স্থাপন কৰে বিধায়কজনে। নিৰ্বাচনৰ দিন চমু চাপি আহিছে আৰু তাৰ লগে লগে বিধায়কসকলৰ তৎপৰতা এতিয়া বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আধাৰশিলাৰ যি ৰাজনীতি সেয়া এক প্ৰকাৰ আৰম্ভ হৈছে বিধায়কসকলৰ। আৰু ইয়াৰ দৃশ্য আমি দেখুৱাইছো। বিধায়ক উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়কৰ এয়া আধাৰশিলা স্থাপন। বিধায়ক আব্দুল বাতিন খণ্ডকাৰে দুদিনত আধাৰশিলা স্থাপন কৰিছে। 15টাকৈ আঁচনিৰ 7খনকৈ বিদ্যালয়ৰ চৌহদৰ বেৰা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছে আব্দুল বাতিন খণ্ডকাৰে। কেইবাটাও লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণৰ কামৰো আধাৰশিলা স্থাপন কৰিছে বিধায়কজনে। আমি বিগত কেইবাদিন ধৰি উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰি আছো, আধাৰশিলা স্থাপন কৰি আছো। যিবিলাক কাম ইতিমধ্যে মঞ্জুৰ হৈছে, কুকিলা গাঁও পঞ্চায়ত আৰু নাম্বাৰপাৰা চাকলা গাঁও পঞ্চায়তত 7টা স্কুলৰ বাউণ্ডাৰী ৱালৰ কাম আছে, যিকেইটা আমাৰ MLA-LIDৰ ফালৰ পৰা দিয়া হৈছিলে। 2-এটা ৰাস্তাৰ কামো আছে। প্ৰতিটো বাউণ্ডাৰী ৱাল দিয়া হৈছে। তাত 2ৰ পৰা 3 লাখ টকালৈকে আবণ্টন দিয়া হৈছে। 2.75, 3 লাখকৈ